ঢিঙত কেন্দ্ৰীয়ভাৱে ৭৮তম স্বাধীনতা দিৱস উদযাপন। নগাঁও জিলাৰ ঢিং ৰাজচক্ৰৰ বিষয়া কাৰ্যালয় প্ৰাংগণত কেন্দ্ৰীয়ভাৱে ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত দেশপ্ৰেমমূলক প্ৰভাত ফেৰী, পুৱা ৭ বজাত নাগৰিকসকলক ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৭:৩০ বজাত চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা 8:30 বজাত ঢিং চাৰিআলিস্থিত গান্ধী আবক্ষ মূৰ্তিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা মালাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন, পুৱা 9 বজাত ঢিং ৰাজচক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয় প্ৰাংগণত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু উত্তোলক চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসৰ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান। 9:30 বজাত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। ইপিনে বৃহত্তৰ টুকটুকি অঞ্চলৰ কটহগুৰি জুনিয়ৰ কলেজ, টুকটুকি কটহগুৰি দাৰুল উলুম মাদ্ৰাছা, আহোমগাঁও আৰক্ষী পহৰা চকী, কটহগুৰি নিউ PHC, কটহগুৰি কলেজ, কটহগুৰি কমাৰ্চ কলেজ, কটহগুৰি AU হাইস্কুলতো উলহ মালহেৰে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। মনটো বহুত ভাল লাগিছে যে আজি আমি দেশৰ ৭৮তম স্বাধীনতা দিৱস পালন কৰি আছোঁ আৰু স্বাধীনতা দিৱস আমি বৰ্তমানৰ প্ৰজন্মই বহু উলহ মালহেৰে পালন কৰি আছোঁ। কিন্তু দুখ লাগে যেতিয়া মনত পৰে যে এই স্বাধীনতা অৰ্জনৰ কাৰণে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলে কিমান কষ্ট কৰিব লগা হৈছিল। তেওঁলোকে বহুতে 10 বছৰ 15 বছৰলৈকে কাৰাবাস কাটিছিল, বহুতে দ্বীপান্তৰিত হৈছিল আৰু লাখ লাখ লোকে তেওঁলোকে নিজৰ বুকুৰ তপ্ত তেজ তেওঁলোকে দেশ মাতৃৰ কাৰণে ঢালি দিছিল আৰু তেওঁলোকৰ এই ত্যাগৰ বিনিময়ত আজি আমি স্বাধীনতা পালোঁ আৰু স্বাধীন দেশৰ নাগৰিক হিচাপে আমি আজি বহুত আনন্দ উপভোগ কৰি আছোঁ। কিন্তু সেই শ্বহীদসকলে তেওঁলোকে চাই যাব নোৱাৰিলে। তেওঁলোকৰ এই ত্যাগ আৰু তেওঁলোকৰ যিটো ছেক্ৰিফাইচ, তেওঁলোকৰ বলিদানৰ ফলত যে দেশখন এটা সময়ত স্বাধীনতা লাভ কৰিলে আৰু আমাৰ পৰাধীন ভাৰতৰ নাগৰিকসকলে আজি স্বাধীন ভাৰতৰ নাগৰিক হিচাপে গৌৰৱ কৰি কৰিছে, তেওঁলোকে চাই যাব নোৱাৰিলে। গতিকে আমি এই চাগতে আমাৰ দেশৰ স্বাধীনতাৰ কাৰণে নিজে প্ৰাণ আহুতি দিয়া, নিজৰ বুকুৰ তেজ দেশ মাতৃৰ বুকুত ঢালি দিয়া আৰু কাৰাবাস কাটা, দ্বীপান্তৰিত হোৱা, নিৰ্যাতন ভোগ কৰা প্ৰত্যেকগৰাকী স্বাধীনতা সংগ্ৰামী আৰু বীৰ শ্বহীদসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু সেই বীৰ শ্বহীদসকলৰ ত্যাগ আৰু তেওঁলোকৰ নিৰ্যাতন ভোগ কৰা বা কাৰাবাস কটা, এইটো তেওঁলোকৰ এই ছেক্ৰিফাইচ তেতিয়াহে সাৰ্থক হ'ব যেতিয়া সঁচা অৰ্থত আমাৰ দেশৰ প্ৰত্যেকগৰাকী নাগৰিকে স্বাধীনতাৰ সুফল ভোগ কৰিব। আজিৰ দিনতো যদি দৰিদ্ৰতাই এটা অংশক, আমাৰ কিছু অংশ লোকক তেওঁলোকক কষ্ট ভোগাই আছে, দৰিদ্ৰতাৰ ফলত বহুতে জীয়াতু ভুগিছে। বহু লোকে আনকি তেওঁলোকে সমমৰ্যাদা যদি নাপায়, কোনো জনগোষ্ঠী যদি বঞ্চিত হৈ থাকে বা কোনোৱে যদি ইয়াত ইনচিকিউৰ ফিল কৰে, নিৰাপত্তাহীনতাত ভোগে, তেনেহ'লে নিঃসন্দেহে স্বাধীনতাৰ অৰ্থটো নাথাকিব। গতিকে আমি প্ৰত্যেকগৰাকী নাগৰিকে, আমাৰ দেশৰ 140 কোটি নাগৰিকেই আমি আজিৰ দিনটোত প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে আমাৰ দেশটোক আমি সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ আৰু সম্পূৰ্ণ গণতান্ত্ৰিক সুস্থ সমাজ ব্যৱস্থাৰে সমাজৰ দুৰ্বল শ্ৰেণী আৰু প্ৰত্যেক শ্ৰেণীৰ লোকক সমানে বিকাশৰ সুবিধা দিব পৰাকৈ, তেওঁলোকক স্বাধীনতাৰ প্ৰকৃত সোৱাদ উপভোগ কৰিব পৰাকৈ আমি দেশত এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আজিৰ দিনটোত আমাৰ দেশৰ 140 কোটি জনগণে সংকল্পবদ্ধ গ্ৰহণ কৰা উচিত আৰু যাতে স্বাধীনতাৰ সোৱাদ, স্বাধীনতাৰ অৰ্থ প্ৰত্যেকজন নাগৰিকক সমানে ভোগ কৰে, এইটো মই কামনা কৰিছোঁ।